ফিফটিন ফাইনেন্সৰ এটা কাম 2020 আৰু 21 বৰ্ষতে নিৰ্মাণ কৰিছিলে। এইটো এটা পানী টেংকি পোষ্ট আৰু ওপৰত পানী টেংকি থাকিব লাগিছিল, কিন্তু মই দৰ্শকসকলক জনাওঁ আজি 4টা বছৰ পাৰ হৈ গ'ল, 5 নম্বৰ বছৰত ধৰি দিলে, কিন্তু এই খুঁটাটো নিৰ্মাণ কৰা ভাই থাকিল, ওপৰত পানী টেংকি এতিয়াও নপৰিল। এয়া হৈছে মৰিগাঁও গড়মাৰী পঞ্চায়তৰ এটা কাম, যিটো কাম আধৰুৱা হৈ ৰ'ল। 1.5 লাখ টকাৰ এই কামটো আছিল, কিন্তু এতিয়ালৈ 80% ইতিমধ্যেই টকা উঠাই নিয়া বুলি এটা অভিযোগ উঠিছে। গতিকে মই এই দাদা আছে, মই জানিব বিচাৰিম, দাদা কিমান বছৰ ধৰি পেলাই এই কামটো কৰি আছে? এইটো কামটো 3.5 বছৰ হৈছে। এই পোষ্টটো পকা পোষ্টটোৱে বনাই থৈ দিলে। পকাটো ইয়াতো টেংকি বনাব লাগিছিলে ওপৰত। টেংকিটো হ'লে কি হ'ল? বনোৱা দিয়ে। এইটো কোন পঞ্চায়ত হয়? এইটো আমাৰ গতিকে এয়া হৈছে গড়মাৰী পঞ্চায়তৰ এটা কামৰ নমুনা। মই দৰ্শকসকলক জনাইছোঁ, পঞ্চবিত্তীয় আয়োগৰ অধীনত এই আঁচনিটো 1.5 লাখ টকাৰ এটা আঁচনি আছিল, যিটো আঁচনি কাম সম্পূৰ্ণ নহ'ল, কিন্তু পইচা 80% ইতিমধ্যে উঠাই লৈ গৈছে পঞ্চায়তৰ সভানেত্ৰী কপিলী দাস বাংখাই। গতিকে মই দৰ্শকসকলক জনাইছোঁ, এয়া হৈছে কামৰ নমুনা, আৰু এয়া হৈছে 15 ফাইনেন্সৰ এটা টেংকি, আৰু এইটো পানী টেংকি যিসকল দোকানী আছিল, সেই দোকানীসকলক খোৱাৰ বাবে, বিশুদ্ধ খোৱা পানী যোগানৰ বাবে এনেধৰণৰ ব্যৱস্থা কৰিছিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।